তেখেতে কিন্তু মোক এলাউ কৰিছে মিট কৰিবৰ কাৰণে আই হেড এ ডিটেইল ডিছকাশ্যনছ আমি এতিয়া আৰু বেইলৰ বাহিৰত কোনো অপশ্যনছ নাই যেহেতু দুটাই ছেকশ্যন মই এক্সপেক্ট কৰিছিলোঁ যে ৰুল অফ লটো ইষ্টাব্লিছ হ'ব তেখেতে নটিছখন দিব এটলিষ্ট যেহেতু মানুহজন ফ্লাইট ৰিক্স নহয় ইয়াৰ পৰা পলাই যোৱাৰ নাই তেখেতে ৰেজিষ্টাৰ্ড এডভোকেট হয় তাৰপিছত এজ এ চিজন জাৰ্ণালিষ্ট 35 নটিছখন এটলিষ্ট মই এক্সপেক্ট কৰিছিলোঁ এজ এ ষ্টুডেণ্ট অফ ল কিন্তু সেইখিনি হোৱা নাই মোৰ বেলেগ একো নাই মানুহজনে যদি কিবা ক্ৰাইম কৰিছে ডেফিনেটলি ল উইল টেক ইন আউট কোৰ্টছ কিন্তু আমাক কালি ৰাতি 9 ঘণ্টালৈকে এজন একিউজডৰ বেছিক ৰাইটছ হ'ল কনষ্টিটিউশ্যনেল ৰাইটছ হ'ল যে তেখেতক কনচাল্ট কৰিব লাগে এজন লয়াৰৰ লগত সেইখিনি দিয়া হোৱা নাছিলে আজি কিন্তু আই এম অবলাইজড আজি কিন্তু দিছে নটিছখন পাইছোঁ এৰেষ্ট মেম'খন দেখিছোঁ আমি এতিয়া লিগেল কোৰ্চ অফ একশ্যনৰ কাৰণে আমাৰ সিনিয়ৰ এডভোকেট শান্তনুদাৰ লগত কথা হৈছে হি উইল ডেফিনেটলি লিড দ্য কেছ আৰু আমি কোৰ্টত এইখিনি আমাৰ যিখিনি ক'ব লগা আছে সেইখিনি ক'ম মোৰ কেনেধৰণৰ অভিযোগ উত্থাপন তেখেতৰ যেহেতু এফআইআৰ কপিটো এতিয়ালৈকে পোৱা নাই ছেকশ্যনে কৈ আছে যে এমডিক কুৱেশ্যন কৰিছিলে সেই মানুহজন বিলংছ টু বড়ো পাৰ্টিকুলাৰ কমিউনিটি এইটো কাৰণে তেখেতে SC STৰ এক্টটো লগাইছে আৰু ক্ৰিমিনেল ইণ্টিমিডেশ্যন আমি মেৰিটছত যোৱা নাই বহুত ছেকশ্যনছটো বিল' 7 years পানিছমেণ্ট সেইটো বেয়াৰ মিনিমাম হয় যে 35 নটিছটো দিব লাগে এজন মানুহক এপ্ৰিমেণ্ট কৰি আনিব লাগে যেহেতু মানুহে ছেডিশ্যন চাৰ্জ নাই ইয়াত অনলি নটিছটো দিলে তেখেতৰ নিজৰ পজিশ্যনটো ক্লিয়াৰ কৰিলে হয় উকিলৰ লগত কনচাল্ট কৰিলে হয় সেইখিনি দিয়া হোৱা নাই মোৰ অবজেকশ্যনটো সেইটো যে ৰুল অফ লটো ইয়াত ফ'ল' কৰা নাই আৰু কালি নিশাৰ ভাগত যেতিয়া পত্নী আছিলে পত্নীক সাক্ষাৎ কৰিব দিয়া নাছিলে আৰু তেওঁ মধুমেহৰ ৰোগত আক্ৰান্ত হৈ আছে তেওঁক মেডিচিন যেতিয়া দিবলৈ আহিছিলে তেতিয়া সেই মেডিচিন দিয়াৰ মানে অস্বীকাৰ কৰিছিলে মই সেই কুৱেশ্যনটো আকৌ ৰিপিট কৰিম ফেমিলি কাম নেক্সট বেছিক ৰিকুৱাৰমেণ্টটো হ'ল তেখেতে ইমিডিয়েটলি এজন কম্পিটেণ্ট লয়াৰৰ লগত কনচাল্ট কৰিবৰ সুবিধাটো দিব লাগে সেই সুবিধাখিনি তেখেতক দিয়া হোৱা নাই এইখিনি ক্লিয়াৰলি ইণ্ডিকেট কৰে এইটো ৰুল অফ ল নহয় এইটো এটা কিবা এটা ছিষ্টেমৰ এগেইনষ্টত কাম কৰিছে কিন্তু এটা মই এপ্ৰিচিয়েট কৰিম কালি যেতিয়া মই আহিছিলোঁ অচিৰ লগত লগ ধৰিছিলোঁ অফচি ৱাজ ৰিয়েলি কাইণ্ড এনাফ টু একমডেট মি তেখেতে ভালকৈ কৈছিলে যে আপুনি অলপ ৰখক আমি পাছত আপোনাক কৰিম পাছত কিবা এটা উদ্দেশ্য পাৱাৰৰ কাৰণে তেখেতে আমাক সেইখিনি না ৱাইফৰ লগত লগ ধৰিব দিলে না মোক এজ এ এডভোকেট তেখেতৰ লগত ইণ্টাৰেকশ্যন কৰিব দিলে আমি অবলাইজ আজি কিন্তু এই সুবিধাটো পাইছোঁ তেখেতৰ লগত কৰিছোঁ আমি এতিয়া কোৰ্টছত সেইখিনি লৈ যাম কোৰ্টত যিখিনি কৰিব লাগে আমি সেইখিনি কৰিম তেওঁৰ বিৰুদ্ধে যিবোৰ গোচৰ ৰুজু হৈছে যে বেলেবল হবে নে এইটো আপ টু 7 years পানিছমেণ্ট নন বেলেবল অফেন্স আপ টু 7 years পানিছমেণ্ট এইটো কাৰণে এটা প্ৰচিডিউৰ আছে BNSত ক্লিয়াৰলি ল আছে যে মোক যদি বেলেগ 7 years পানিছমেণ্টৰ কিবা কাৰণে মই যদি এপ্ৰিভেণ্ট কৰিব লাগে কাষ্টডি আনিব লাগে তে মই নটিছখন দিব লাগে নটিছখন দিলে মই মোৰ পজিশ্যনটো ক্লিয়াৰ কৰিব পাৰিম ৱেডাৰ আই এম ইনভলভ ইন দ্য ক্ৰাইম অৰ নট এই কমিশ্যনিঙত আমাক নটিছখন দিয়া হোৱা নাই সেইটো কাৰণে মোৰ অসুবিধা হৈ আছে বাক্য ইতিমধ্যে এৰেষ্ট মেম'খনত উল্লেখ কৰিছে সেই বাক্যটোৰ কাৰণে এনেধৰণৰ গোচৰ লাগিব পাৰেনে যিটো এতিয়ালৈকে এইটো এলিজড তেখেতে শেষ কৰিছে মানুহজনে কৰা নাই নকৰা নাই আমি কোৰ্টৰ আগত সেইখিনি তুলি ধৰিম আৰু মোৰ এটা ফেইথ আছে জুডিচিয়াৰীৰ ওপৰত এজ এ ষ্টুডেণ্ট অফ ল আমি সেইখিনি আশা পাম যিখিনি ৰেছপন্স আমি এই থানাৰ পৰা পাব লাগিছিলে যে পাব্লিক অফিচ সেইখিনি পোৱা নাই আমি কোৰ্টৰ পৰা পাম বুলি আশা ৰাখিছোঁ আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ তেওঁ এটা অভিযোগ তেওঁ এখন এজাহাৰ দিব বিচাৰিছিলে তেওঁ এজাহাৰখন লিখিছিলে তেওঁ এজাহাৰখন এতিয়া ৰেজিষ্টাৰ হৈছে এইখিনি মই কথা পাতিছিলোঁ যেহেতু তেখেতক পিক আপ কৰা হৈছিলে লটোক পিক আপৰ সময়ত তেখেতে নিজে FIR দিব নোৱাৰে এজ এ ষ্টুডেণ্ট অফ ল মই ৰিপিট কৰি আছোঁ তেখেতৰ ৱাইফৰ অল্টাৰনেটিভ আছে সেইখিনি অপশ্যনছ আমি চাম চালি জাৰি চাই পেলাই যদি এই সময় দেখুৱাই দিছিলে তেখেতে ৱাইফে আহি ছাবষ্টিটিউট কৰি FIRখন ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি ফ'ল' কৰিম